আৰু ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছে প্ৰাৰ্থীয়ে মৰাণৰ হিংৰিজান চাহ বাগিচাত বৰ্তমান উপস্থিত আছে আমাৰ সতীৰ্থ আমি এই মুহূৰ্তত আমি পুনে আপোনালোকক মৰাণৰ হিংৰিজান চাহ বাগিচাৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাইছে দল প্ৰাৰ্থীয়ে জুমুৰ নাচি প্ৰচাৰ চলাইছে বিজেপি দলীয় কৰ্মীসকলে মৰাণৰ পৰা আমাৰ সতীৰ্থ যুগান্ত দিহিঙীয়াৰ সৈতে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আৰু দুটামান দিনৰ পিছতে পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী উভয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে মই বৰ্তমান উপস্থিত আছোঁ মামৰা সমষ্টিত মামৰা সমষ্টিৰ সামগ্ৰিক পৰিৱেশটো দেখাইছোঁ ইয়াত ঝুমুৰ গাই তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে আঞ্চলিক পঞ্চায়তৰ এগৰাকী সদস্যৰ কাৰণে তেওঁলোকে এই ঝুমুৰ পৰিৱেশন কৰি ঘৰে ঘৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু ভোট দিবলৈ আহ্বান জনাইছে আমি পোনে পোনে সেই প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে মানে ভাৰতীয় জনতা পাৰ্টি পাৰ্টিত আগতে আপুনি হেৰি আছিলে সভাপতি আছিলে সভাপতি সময়ত আপোনাৰ প্ৰিয় পন্থা কি আছিলে মই আগতে আছিলোঁ খুমটাই পঞ্চায়তৰ সভানেত্ৰী যিহেতু বিগত মই 5 বছৰীয়া কাৰ্যকালত 2 বছৰ কাম কৰিবলৈ পালোঁ 3 বছৰ নাপালোঁ বহুত থাকি গ'ল মনত যথেষ্ট দুখ কিন্তু পুনৰ ভাৰতীয় জনতা পাৰ্টিৰ দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাত মই আনন্দিত লগতে দেখিছোঁ ৰাইজো যথেষ্ট আনন্দিত আপুনি আশাবাদী নে সম্পূৰ্ণ আশাবাদী মই সম্পূৰ্ণ আশাবাদী ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগ পাইছোঁ সম্পূৰ্ণ আশাবাদী আৰু এনেদৰে আমি এই ঝুমুৰ নৃত্যটো দেখাইছোঁ তেওঁলোকে ঝুমুৰ গায়কে আচলতে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধৰিছে এজন ব্যক্তি আছে আপোনালোকৰ পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাইছে এতিয়া ঝুমুৰ গায়কে আপুনি কি ক'ব আমি পঞ্চায়তটো গানে গাব লাগিছে মানে কিয়নো আমি মানে ধৰ পুনৰ বিজেপি চৰকাৰ অহাটো আমাৰ বেছি ধন্যবাদ জনাইছোঁ আৰু বিজেপি চৰকাৰ আহিব লাগে আৰু বিজেপি চৰকাৰ আহিলে আমাৰ দেশটো অলপ ৰক্ষা হ'ব শিলজনা লোকসকলৰ কাৰণে চৰকাৰ বিজেপি চৰকাৰ আঞ্চলিক পঞ্চায়তৰ কাৰণে যিগৰাকী প্ৰাৰ্থী এটা প্ৰতিযোগিতা কৰিছে তেওঁ যোৱাটো কাৰ্যকালত তেওঁ সভানেত্ৰী আছিলে পঞ্চায়তৰ সভানেত্ৰী আছে সৰ্বোদয় পঞ্চায়তৰ তেওঁ কাৰ্যকালত কি ক'ব আপুনি কেনেদৰে তেওঁ কামবিলাক কৰিলে যোৱাবাৰৰ পঞ্চায়তৰ যেতিয়া আমাৰ সভাপতি আছিলে তেওঁ ধুনীয়াকৈ চলাইছিলে কৰোণা ভাইৰাছ যেতিয়া পাই গৈছিলে তেতিয়া আমাৰ পঞ্চায়তৰ সভাপতি যেতিয়া কাৰ্যকালটো আছিলে তেতিয়া ই আহি চাই আছিলে তেনেকুৱা মানুহকেইটা ভাল আছিলে মানে পাণ এনেকুৱা যিটো আহে সেইটো আহি দিছিলে আমাৰ পঞ্চায়তৰ সভাপতি আৰু আছে আৰু আমি মণিমা শৰ্মা বাইদেৱে যোৱা 5টা বছৰে খুমটাই পঞ্চায়তত যিমানখিনি কাম কৰিলে তেখেতৰ অৰিহণা ইয়াত যথেষ্ট আছে আৰু বিভিন্ন আঁচনিসমূহ চৰকাৰে দিছে যদিও পঞ্চায়তলৈ তেখেতে আনিবলৈ বিভিন্ন ধৰণে সহায় সহযোগ কৰি যোগাযোগ কৰি অফিচৰ লগত আনিছে এনেকুৱা কেইটামান নিৰ্দিষ্ট লেখত ল'বলগীয়া আমাৰ চকুত ৰাইজৰ চকুত সদায় থাকে সেইকেইটা হৈছে আমাৰ খুমটাই পঞ্চায়তত এটা বনভোজস্থলী জগন্নাথ মন্দিৰ আৰু এখন কলনী বিশেষকৈ আমাৰ লেখত ল'বলগীয়া তেখেতে কাম কৰি থৈ গৈছে আৰু সেয়েহে মই ভাবোঁ বেলেগ দলে ইয়াত তেনেকুৱা ভোট বা ফলাফল নাপাব যুগান্ত দিহিঙীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰাণৰ পৰিৱেশটো দেখুৱাৰ বাবে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা